হেল্ল' ষ্টুডেণ্টছ, তো আজি প্ৰথমে মই তোমালোকক এটা অনুৰোধ কৰিছোঁ, তোমালোকে ভিডিঅ'টো মিছ নকৰিবা, কাৰণ তোমালোকৰ এই ভিডিঅ'টো চালে তোমালোকৰ বিজ্ঞান পৰীক্ষাত MCQ কুৱেশ্যন কেইটা শুদ্ধ কৰিব পাৰিবা। ঠিক আছে, তো আমাক ইয়াতে প্ৰথম কুৱেশ্যন দিছে যে লোহাৰ গুড়িৰ লগতে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিলে কি ঘটে। তোমালোকক ইয়াতে চাৰিটা অপশ্যন দিছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ A2 চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে, মৌল Xয়ে XCl2 সংকেতৰ এটা ক্লোৰাইড গঠন কৰে, যিটো উচ্চ গলনাঙ্কৰ এটা কঠিন পদাৰ্থ। X মৌলটো কোনটো বৰ্গৰ হ'ব পাৰে। আমাক অপশ্যন নম্বৰ A দিছে, B দিছে, C দিছে, D দিছে। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 মেগনেছিয়াম। ঠিক আছে, অপশ্যন নম্বৰ B হৈছে মেগনেছিয়াম। ঠিক আছে, মেগনেছিয়াম ক্লোৰাইড। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 3 দিছে, খোৱা বস্তু থোৱা পাত্ৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয় কিয়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এই কুৱেশ্যনটো 2 মাৰ্কছৰ আহিব পাৰে, যে কাৰণ দৰ্শোৱা খোৱা বস্তু থোৱা পাত্ৰত টিনৰ প্ৰলেপ দিয়া হয়, কিন্তু জিংকৰ প্ৰলেপ দিয়া নহয়। বা তোমালোকৰ কুৱেশ্যন এইটো আহিব পাৰে যে খোৱা বস্তু থোৱা পাত্ৰত জিংকৰ প্ৰলেপ দিয়াৰ উপৰি টিনৰ প্ৰলেপ কিয় দিয়া হয়। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2, জিংক টিনতকৈ অধিক সক্ৰিয়। ঠিক আছে, তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 4 দিছে, এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিলে ইয়াৰ pH কিমান হ'ব। তোমালোকে এটা কথা মনত কৰিবা, তোমালোকে pH মানকেইটা পঢ়িবা, কোনটো অম্ল কোনটো ক্ষাৰ। আচলতে অম্লই লিটমাছ ৰঙা কৰে নে নীলা কৰে, আৰু ক্ষাৰে লিটমাছ নীলা কৰে নে ৰঙা কৰে, তোমালোকে এইটো চাবা। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 10টো। ঠিক আছে, অপশ্যন নম্বৰ 10 দিছে pH। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D টো। সৰি, উত্তৰ হ'ব আমাৰ 10, কিন্তু অপশ্যন নম্বৰ D। কুৱেশ্যন নম্বৰ আমাক 5 দিছে, ব্লিচিং পাউডাৰৰ সঠিক ৰাসায়নিক সংকেত হ'ল। তোমালোকে চোৱা, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2। ঠিক আছে, তোমালোকে B2 চোৱা। কুৱেশ্যন নম্বৰ 6 দিছে আমাক, ইথেন C2H6 অণুত থকা সহযোজী বান্ধনৰ সংখ্যা কেইটা। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2, 7টামান। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 7 দিছে, তলৰ কোনটোৱে পাৰমাণৱিক ব্যাসাৰ্ধৰ সঠিক ক্ৰম হ্ৰাসমান সূচাইছে। তোমালোকক ইয়াতে অপশ্যন নম্বৰ A দিছে, লিথিয়াম বেৰিয়াম বৰণ কাৰ্বন। অপশ্যন নম্বৰ B দিছে, C দিছে, D দিছে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, লিথিয়াম বেৰিয়াম বৰণ আৰু কাৰ্বন। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 8 দিছে, একুয়া ৰিজিয়াত গাঢ় HCl আৰু গাঢ় এমনিয়াৰ অনুপাত হ'ল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ এইটো কুৱেশ্যন MCQ হিচাপে আহিব পাৰে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, 3:1। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 9 দিছে, পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়ামৰ যোগটো হ'ল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, কাপৰ ধোৱা ছ'ডা। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 10 দিছে, থাৰ্মিল বিক্ৰিয়াত ব্যৱহাৰ কৰা বিজাৰক পদাৰ্থ হ'ল। অপশ্যন নম্বৰ আমাক A, B, C, D দিছে। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ 11 দিছে, আধুনিক পৰ্যায়ৰ তালিকাৰ আটাইতকৈ বিদ্যুৎ ঋণাত্মক মৌলটো হ'ল। অপশ্যন নম্বৰ A দিছে অক্সিজেন, B দিছে ক্লৰিন, ফ্লৰিন, নাইট্ৰজেন। তো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2, ফ্লৰিন। কুৱেশ্যন নম্বৰ ইয়াৰ পিছত আমাক 12 দিছে, আমাৰ ৰাসায়নিক অৰ্থাৎ কেমিষ্ট্ৰি বিজ্ঞানৰ শেষৰটো আমাৰ কুৱেশ্যন, যে লোৰ কেৰাহী এখন বোমাৰা ধৰাৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত পদ্ধতিত হ'ল। অপশ্যন নম্বৰ A দিছে গিৰিজ ব্যৱহাৰ কৰি, এইটো নহয়। B দিছে ৰং, এইটো নহয়। C দিছে জিংক, জিংকৰ পৰিলেপ দি আমি বোমাৰা ধৰাৰ পৰা ৰক্ষা পাব পাৰি। তোমালোকে এইটো এনে মনত ৰাখিবা যে জিংকৰ পৰিলেপ দি। কুৱেশ্যন নম্বৰ এতিয়া আমাক 13 দিছে, জীৱ বিজ্ঞান বায়'লজি কুৱেশ্যনৰ পৰা, যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত ঘটে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B, মাইটকণ্ড্ৰিয়াত ঘটে। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 14 দিছে, আমাৰ লালটিত থকা উৎসেদকবিধৰ নাম কি। অপশ্যন নম্বৰ A দিছে পেপচিন, B দিছে এমাইলেছ, C দিছে লাইপেছ, D দিছে ট্ৰিপচিন। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, এমাইলেছ। কুৱেশ্যন নম্বৰ 15 দিছে আমাক, উদ্ভিদৰ বৃদ্ধি ৰোধক হৰম'নবিধৰ নাম হ'ল বা নাম কি। অপশ্যন নম্বৰ A দিছে অক্সিন, জিব্বাৰিন, C দিছে চাইটোকাইনিন, D দিছে এপচাইচিক এচিড। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 16 দিছে, দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বোলে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ B2, চাইনেপছ। কুৱেশ্যন নম্বৰ 17 দিছে, মগজুৰ কোনটো অংশই দেহৰ সমতা আৰু ভংগী নিয়ন্ত্ৰণ কৰে। অপশ্যন নম্বৰ A, B, C, D চাৰিটা দিছে। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, চেৰিবেৰাম। চেৰিবেৰাম বুলি কোৱা হয়, আৰু ইয়াক আমাৰ অসমীয়াত কয় অনুমস্তিষ্ক। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 18 দিছে, পৰাগধানীত কি পোৱা যায়। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2,
পৰাগ ৰেণু পোৱা যায়, পৰাগধানীত পৰাগ ৰেণু পোৱা যায়। কুৱেশ্যন নম্বৰ 19 দিছে মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে কোনবিধ উদ্ভিদ বাছি লৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যে মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে কোনবিধ উদ্ভিদ বাছি লৈছিল? শুদ্ধ উত্তৰ হৈছে আমাৰ মটৰ মাহ। তোমালোকে মনত ৰাখিবা মেণ্ডেলে মটৰ মাহ। ঠিক আছে। কুৱেশ্যন নম্বৰ 20 দিছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। অপশ্যন নম্বৰ এ দিছে মাতৃ ক্ৰোমোজোমৰ পৰা, বি দিছে পিতৃ ক্ৰোমোজোমৰ পৰা। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে পিতৃৰ ক্ৰোমোজোমৰ পৰা। ঠিক আছে। কুৱেশ্যন নম্বৰ 21 দিছে তলৰ কোনটো এটা অৱশেষ অংগৰ উদাহৰণ? অপশ্যন নম্বৰ এ দিছে চকু, বি চি ডি দিছে। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 এপেণ্ডিক্স। ঠিক আছে। কুৱেশ্যন নম্বৰ 22 দিছে পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী, দ্বিমুখী, বহুমুখী, চক্ৰীয়। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে একমুখী। ঠিক আছে। কুৱেশ্যন নম্বৰ 23 দিছে স্ত্ৰী প্ৰজনন তন্ত্ৰৰ কোনটো অংশত নিষেচন ঘটে? জৰায়ু, ডিম্বাশয়, ফেনোপিয়াল নলী নে জনিত? তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ফেনোপিয়াল নলী। ঠিক আছে। কুৱেশ্যন নম্বৰ 24 দিছে পুৰুষৰ লিংগ ক্ৰোমোজোম যোৰ হ'ল, পুৰুষৰটো সকলো জানে X হয়, এইটো ইজি কুৱেশ্যন দিছে তোমালোকৰ ইয়াত, আৰু মহিলাৰ XX। ঠিক আছে। আমাৰ ইয়াৰ পিছত আমাক ফিজিক্সখিনি দিছে পদাৰ্থ বিজ্ঞানৰ কি কুৱেশ্যন হ'ব পাৰে। আমাৰ 2026ত মেট্ৰিক পৰীক্ষাত বিজ্ঞানৰ পৰা পদাৰ্থ বিজ্ঞানৰ অন্তৰ্গত কি কুৱেশ্যন আহিব পাৰে। ইয়াতে আমাক কুৱেশ্যন দিছে প্ৰথম কুৱেশ্যন যে কোনো দাপনৰ পৰা যিমানেই দূৰত থিয় নোহোৱা কিয় প্ৰতিবিম্ব সদায় থিয় হয়? দাপনখন কেৱল সমতল, কেৱল উত্তল, কেৱল অৱতল, হয় সমতল নতুবা উত্তল। তো উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ ডি সমতল নতুবা উত্তল। কুৱেশ্যন নম্বৰ 26 দিছে সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হ'ল কিমান? এইটো সকলোৱে জানে অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ 25 সেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 27 দিছে চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে চকুৰ মণি, ৰেটিনা, চিৰিয়াৰী পেশী নে আইৰিছ? তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2 চিৰিয়াৰী পেশী। কুৱেশ্যন নম্বৰ আমাক 24 দিছে 1 kWh মানে কিমান জুল? ঠিক আছে। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 316 × 10⁶ জুল। ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক 29 দিছে প্ৰতিসৰাংকৰ একক কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি প্ৰতিসৰাংকৰ কোনো একক নাই। ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 30 দিছে এজন ব্যক্তিয়ে স্পষ্টকৈ দূৰৰ বস্তু দেখা নাপায়, তেওঁ কি লেন্স ব্যৱহাৰ কৰিব লাগে? এইটো সকলোৱে জানে অৱতল লেন্স, দূৰৰ বস্তু যিহেতু দেখা নাপায় অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 31 দিছে আমাক ৰোধকতাৰ SI একক কি? শুদ্ধ উত্তৰ হৈছে ওম মিটাৰ। ঠিক আছে। অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 32 দিছে তৰাই তিৰবিৰাই থকাৰ কাৰণ হ'ল কোনটো? ইয়াত আমাক অপশ্যন নম্বৰ এ দিছে পোহৰৰ প্ৰতিফলন, বি দিছে বায়ুমণ্ডলীয় প্ৰতিসৰণ, চি দিছে পোহৰৰ বিচ্ছুৰণ, ডি দিছে পোহৰৰ বিপেক্ষণ। ঠিক আছে। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 বায়ুমণ্ডলীয় প্ৰতিসৰণ। কুৱেশ্যন নম্বৰ 33 দিছে চুম্বকীয় ক্ষেত্ৰৰ একক হ'ল, সকলোৱে জানে এইটো টেছলা। কুৱেশ্যন নম্বৰ আমাক 34 দিছে বৈদ্যুতিক জেনেৰেটৰ ৰূপান্তৰ কৰে। অপশ্যন নম্বৰ A, B, C, D দি আছে। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ। কুৱেশ্যন নম্বৰ 35 দিছে আমাক শক্তি লেন্সৰ ক্ষমতা +2.00 ডাইপন্টাৰ হ'লে ইয়াৰ ফকাছ দৈৰ্ঘ্য হ'ব কিমান? শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 +50 সেণ্টিমিটাৰ। ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক 36 দিছে আকাশৰ নীলা বৰণৰ কাৰণ হ'ল, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 পোহৰৰ বিপেক্ষণ। কুৱেশ্যন নম্বৰ আমাক এতিয়া আমাৰ EVS টাইপৰ যিবোৰ MCQ কুৱেশ্যন আছে তাৰ পৰা আমাক কুৱেশ্যন দিছে যে অজন গেছৰ সংকেত হ'ল কি? সকলোৱে জানে এইটো O3। কুৱেশ্যন নম্বৰ 38 দিছে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? এইটো সকলোৱে জানে সৌৰ শক্তি, আৰু অনৱীকৰণযোগ্য হ'লে তোমালোকৰ যিকোনো এটা ইয়াৰ পৰা দিলে হ'লহেঁতেন অপশ্যন নম্বৰ চি বাদে। কুৱেশ্যন নম্বৰ আমাক 39 দিছে চিপকো আন্দোলন কাৰ সৈতে জড়িত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ এই কুৱেশ্যনটো ছ'চিয়েল চায়েন্স ৰিলেটেড কুৱেশ্যন, কিন্তু তোমালোকৰ এইটো চায়েন্সৰ। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 বন সংৰক্ষণ। ঠিক আছে, গছ বচোৱা। কুৱেশ্যন নম্বৰ 40 দিছে খাদ্য শৃংখলা এটা তৃণভোজী প্ৰাণীবোৰ হ'ল উৎপাদক নে উপভোক্তা নে বিয়োজক? তো আমাৰ উপভোক্তা হয়, প্ৰাথমিক নে গৌণ? আমাৰ ইয়াতে হ'ব অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ প্ৰাথমিক উপভোক্তা। কুৱেশ্যন নম্বৰ 41 দিছে জৈৱ গেছৰ প্ৰধান উপাদান হ'ল অপশ্যন নম্বৰ A মিথেন, ইথেন, হাইড্ৰজেন, নাইট্ৰজেন। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A মিথেন। কুৱেশ্যন নম্বৰ আমাক 42 দিছে গংগা কাৰ্য পৰিকল্পনা গংগা একশ্যন প্লেন কিমান চনত আৰম্ভ হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আমাৰ ছ'চিয়েল চায়েন্স ৰিলেটেড কুৱেশ্যন, শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ আমাৰ B2 1985। ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক 43 দিছে
পাঁচটা আৰৰ ভিতৰত ৰিডুক্স মানে কি একেবাৰে কমন কুৱেশ্যন সহজ কুৱেশ্যন এই কুৱেশ্যনটো তোমালোকৰ একেবাৰে সহজ আহিব পাৰে উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 কুৱেশ্যন নম্বৰ 44 দিছে পৰিবেশত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হলে তলৰ কোনটো ঘটে তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ আমাৰ A2 শুদ্ধ উত্তৰ গোলকীয় উষ্ণতা বৃদ্ধি আৰু কুৱেশ্যন নম্বৰ 45 দিছে শেষৰটো কুৱেশ্যন যে অমৃতা দেৱী বিষ্ণুয়ে কিহৰ বাবে প্ৰাণ দিছিল একেবাৰে তোমালোকৰ সোশ্যাল সায়েন্স ৰিলেটেড কুৱেশ্যন হয় কিন্তু আসলতে বিজ্ঞানৰ কুৱেশ্যন তোমালোকৰ এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 খেজুৰি গছৰ বাবে ঠিক আছে তো আমাৰ ভিডিও আজি এইখিনিয়ে তোমালোকক মই কৈছো তোমালোকে ভিডিওটো শেয়াৰ কৰি দিয়া আৰু তোমালোকক যদি ডাইৰেক্ট কুৱেশ্যন লাগে তোমালোকৰ এটা চিত্ৰ আছে প্ৰতিবাৰে আহে তোমালোকক যদি লাগে কমেন্টত জনাই দিবা মই তোমালোকৰ কাৰণে অন্য এটা ভিডিও লৈ আহিম ঠিক আছে বাই বাই টেক কেয়াৰ